ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ। তেওঁলোকৰ অসমীয়া বিষয়ৰ তেওঁলোকৰ ৰচনাসমূহ কি ইম্পৰ্টেণ্ট কেনেকৈ জানিব আজিৰ এইখন ভিডিঅ'ত চাব পাৰিব, বা তেওঁলোকৰ যদি ইম্পৰ্টেণ্ট ৰচনাবিলাকসমূহ এইটো ভিডিঅ'ত চালে তেওঁলোকৰ 100% কমন পৰিব। আৰু ইয়াত যিকেইটা ৰচনা আছে তেওঁলোকৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু যদি এতিয়ালৈকে পঢ়া নাই এতিয়াও পঢ়িব পাৰিব। আৰু ইয়াত যিকেইটা ৰচনা আছে আৰু সেই ৰচনাবিলাক PDF আকাৰত ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলত দিয়া থাকিব, আৰু সেই ডিছক্ৰিপশ্যনৰ তলৰ পৰা PDFসমূহ ডাউনলোড কৰি ল'ব পাৰিব। আৰু তাৰপিছত ইয়াত যিখিনি ৰচনা দিয়া আছে এই গোটেইকেইটা ৰচনা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে ইম্পৰ্টেণ্ট হয়। তাৰ ভিতৰত ইয়াত চাবলৈ পাইছে ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য, ইয়াত কেনেকৈ লিখিব লাগে সম্পূৰ্ণ দিয়া আছে ধৰণবিলাক। আৰম্ভণি, ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য, তাৰপিছত এনেকৈ ষ্টেপ বাই ষ্টেপ সমূহ ৰচনাবিলাকৰ ধৰণবিলাক দিয়া আছে। আৰু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব আৰু তেওঁলোকৰ যিহেতু ৰচনাত পৰা 8 মাৰ্ক আছে, সেইকাৰণে তেওঁলোকে এইকেইটা ৰচনা ভালকৈ চাব পাৰিব, কাৰণ ইয়াৰ পৰা তেওঁলোকৰ বহুত কমন পৰিব। কাৰণ ইয়াত যিকেইটা ৰচনা আছে এইকেইটা ৰচনা বেছিভাগ আহি থাকে, যেনেকৈ তোমাৰ প্ৰিয় সাহিত্যিকজন, আৰম্ভণি, সাহিত্যিকজনৰ সাহিত্যৰ পৰিচয়, এনেকৈ সম্পূৰ্ণবিলাক ভাগ কৰি দিয়া আছে। জীৱন পুথি, সামৰণি, এনেকৈ ভাগ কৰি দিয়া আছে, সকলোবিলাক চাব পাৰিব। তাৰপিছত পুথিভঁৰাল, এইটো আহি থাকে। তাৰপিছত আৰু কেইটামান ৰচনা আছে চাবলৈ পাব, যেনেকৈ তোমাৰ জীৱনৰ লক্ষ্য বা মোৰ জীৱনৰ লক্ষ্য। এইটো একেবাৰে মষ্ট ইম্পৰ্টেণ্ট ৰচনা, প্ৰত্যেক বছৰতে কম বেছি পৰিমাণে আহি থাকে মেট্ৰিক পৰীক্ষাত। আৰু তাৰপিছত তোমাৰ প্ৰিয় গ্ৰন্থ, আৰু ইয়াত যিকেইটা ৰচনা আছে এই গোটেইকেইটা ৰচনা লগতে বিজ্ঞান আৰু মানৱ সভ্যতা, এইটো ইম্পৰ্টেণ্ট ৰচনা হয়। আৰু এইকেইটা ৰচনা প্ৰত্যেক বছৰতে কম বেছি ইয়াৰ ভিতৰত কমন পৰে। গতিকে যিসমূহ ছাত্ৰ ছাত্ৰী এতিয়ালৈকে এইকেইটা ৰচনাসমূহ মুখস্থ কৰা নাই বা পঢ়া নাই, তেওঁলোকে এইটো ভিডিঅ' ডিছক্ৰিপশ্যনৰ তলৰ পৰা ডাউনলোড কৰি লৈ এতিয়াৰ পৰা ভালকৈ পঢ়িলেও তেওঁলোকৰ 100% পৰীক্ষাত কমন পৰিব। আৰু কোন ছাত্ৰ ছাত্ৰীয়ে এইসমূহ ৰচনা মুখস্থ কৰিছে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।